মই আপোনাক বিটাঙে কথাখিনি ক'ব বিচাৰিছোঁ যাতে ৰাইজলৈ এটা সুখবৰ যায়। আজি আমাৰ 4জন মাতিছোঁ, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন। আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল, আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী। তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়, আৰু বৰ্তমান এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে। চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে। এটা কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে, কোনো বাধা নিয়ম নাই। এইটো আমাৰ প্ৰচিকিউশ্যনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ যে আমি প্ৰথমে গোটেই এজাহাৰকাৰী যিখিনি লাগে, কাৰণ আচলতে ল'ত একদম স্পষ্ট যে এজাহাৰ সদায় এখনে হয়, ডেট ইজ কল্ড ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট, যোনে প্ৰথমে দিছে। ইয়াতে সেই মৰিগাঁও এডভকেটজনে যিহেতু FIR এখন দিছিল, সেইখনতে প্ৰথম কেছ ৰেজিষ্টাৰ হৈছে। আজি সঁচাকৈ ক'বলৈ গ'লে বাকী FIRখিনি এইখিনি ডাইৰেক্টলি মাৰ্জ হৈ যায় অৰিজিনেল FIRখনৰ লগত। কিন্তু আমি ভাবিছোঁ যিহেতু মানুহবিলাকে এটা আৱেগত কেছ দিছে, যিহেতু মানুহবিলাকৰ কিবা তথ্য আছে, সেইখিনি যদি আহি আদালতত কয় হয়তো আমাৰ প্ৰচিকিউশ্যনৰ কেছটো সুবিধা হ'ব। সেইকাৰণে আমি কিছু বস্তু আমি প্লেন কৰি প্ৰথমে আমি এজাহাৰকাৰীখিনিৰ সাক্ষীহে সাক্ষ্যদান হিচাপে তেওঁলোকক বিচাৰিছোঁ, আৰু তেওঁলোকে যথেষ্ট ভাল সাক্ষীখিনি দি গৈছে। এতিয়া নেক্সট পৰৱৰ্তী হ'ল যে আমাৰ এখন ৰোড মেপ বনাইছোঁ, চাৰ্ট এখন বনাইছোঁ, কাক কেনেকুৱা কি ধৰণৰ মাতিম। চ' সদায় কেছ তুমি কোনো অকল আইনেৰে জিকা নাযায়, কিছুমান ষ্ট্ৰেটেজিছ থাকে। সেই ষ্ট্ৰেটেজিছত আমি সাক্ষীটো ভাগ কৰি লৈছোঁ। সময় অনুসৰি আমি নিশ্চয় NRIবিলাককো মাতিম, বাট ৱেন টাইম উইল কাম। এতিয়া বৰ্তমান FIRৰ এজাহাৰকাৰীবিলাকক আগে মাতি কেছটো আমি এষ্টাব্লিছ কৰি লৈছোঁ, প্ৰিলিমিনেৰীখিনি। কাৰণ এটা কেছত যদি FIR নাথাকে তে কেছ এটা ক'ৰ পৰা হ'ব? এভৰিবডি ইজ ন'ন টু এভৰিবডি। তো সেইকাৰণে আমি এতিয়া সাক্ষাৎদানটো অকল আমি কেটেগৰীখিনি লৈছোঁ বৰ্তমান, আমি এইখিনি লৈ এই এজাহাৰকাৰীখিনি। ইয়াৰ পিছত হয়তো আমি বিবেচনা কৰি গোটেই টিমটোৰ লগত বহি আমি নিশ্চয় মেডিকেল এভিডেঞ্চখিনিও আনিব লাগিব। তাৰপিছত আপোনাৰ পইচা যে আত্মসাৎ হৈছিল সেই বেংকৰ উইটনেছবিলাকো আনিব লাগিব। তো তেনেকুৱা কৰি আমি ষ্টেজ কৰি কেনে নিশ্চয় মাতিম যিমান আমাক সাক্ষীখিনি দিছে। কিন্তু মই এটা কথাত স্পষ্ট এজ এ লিগেল অফিচাৰ হিচাপে অফ দ্য কোৰ্ট যে ইমান আমাৰ এজাহাৰকাৰী সাক্ষী নহ'লেও হ'ব। আমি হয়তো এইখিনি 20 তাৰিখৰ ভিতৰত যিখিনি মাতিছোঁ অলৰেডি চামন ইছ্যু হৈছে, সেইখিনিত আমি সীমাবদ্ধ হৈ থাকিম বুলি ভাবিছোঁ। যদি লাগে আকৌ মাতিব পাৰিম সময় অনুসাৰে, কিন্তু বৰ্তমান এই 20 তাৰিখলৈ আমি যিখন আমাৰ চাৰ্ট বনোৱা হৈছে সেইমতে আমি গোটেই সাক্ষীখিনি মাতি কেনে তেওঁলোকৰ সাক্ষী ভাষ্যখিনি আমি লিপিবদ্ধ কৰিম বুলি ভাবিছোঁ। ডেফিনেটলি যদি নটিচ চাৰ্ভ হয়, তাৰমানে তেওঁলোক নাহে, অৱহেলা কৰে, তেতিয়াহ'লেতো ডেফিনেটলি আমি ৱাৰেণ্ট ইছ্যু কৰিবৰ কাৰণে কোৰ্টৰ প্ৰেয়াৰ দিম। কাৰণ দে আৰ বাউণ্ড টু কাম বিকজ দে আৰ উইটনেছ। আৰু তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ অকল পুলিচ ষ্টেটমেণ্ট নাই, কোৰ্টত 164 আগৰ সেইটো হিচাপে তেওঁলোকৰ সাক্ষ্যদানটো লিখা হৈছে অলৰেডি। 164 ষ্টেটমেণ্ট। ভিডিঅ' কনফাৰেঞ্চিঙতো আহিব পাৰে, পাৰি। এইটো প্ৰয়োজন সপক্ষে হ'ব, বাট এজ অফ নাও আমিতো বিচাৰিম যে আহক। কাৰণ কিয় কাৰণে এই ডকুমেণ্ট মাৰ্কিং কৰা এইচবলৈ অলপ খেলি মেলি হয়, সেইকাৰণে আমিতো বিচাৰিম যে লাইভ হওক, ইয়াতে আহি কেনে সাক্ষ্যদানটো দিয়ক। নহয়, তেওঁলোকে যদি প্ৰব্লেমছ দেখায়, জেনুইন হয়, কোৰ্টে ডিচিশ্যন ল'ব। আমাৰ মাতা কাম আমি মাতিবই লাগিব। এতিয়া কোৰ্টে কেনেকুৱা ধৰণৰ এপ্ৰ'চটো লয় সেইটো কোৰ্টেহে নিৰ্ধাৰিত কৰিব। আমাৰ হাতত সেইটো মানে কোনো